নমস্কাৰ আপোনালোক সকলোকে স্বাগতম। ভাৰতীয় সেনাৰ অগ্নিবীৰ পৰীক্ষণ শেষ কৰি নিজৰ গৃহত উপস্থিত হ'ল জাগুনৰ ৰামপুৰ বনুৱা গাঁৱৰ যুৱক প্ৰদীপ মুণ্ডা। বনুৱা গাঁৱৰ নিবাসী লাটু মুণ্ডা আৰু মাইনু মুণ্ডাৰ মাজু পুত্ৰ প্ৰদীপ মুণ্ডাই 2023 চনত ভাৰতীয় সেনাৰ অগ্নিবীৰ পৰীক্ষণৰ বাবে এলাহাবাদলৈ গৈছিল। দশম শ্ৰেণীত উত্তীৰ্ণ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ প্ৰদীপ মুণ্ডা আজি নিজৰ গৃহত উপস্থিত হোৱাত ঔফলিত গাঁৱৰ যুৱক তথা ৰাইজসকল। প্ৰদীপ মুণ্ডা নিজৰ গৃহত উপস্থিত হোৱাৰ পাছত স্থানীয় দল সংগঠনসমূহে উষ্ম আদৰণি জনায়। চাওঁ আহক তিনিচুকীয়া জাগুনৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ বৰগোহাঁইৰ এক প্ৰতিবেদন। আজি অতি সুখৰ দিন, যিহেতু আজি মাগেটা সমষ্টিৰ অন্তৰ্গত এই জাগুন পঞ্চায়ত 3 নম্বৰ ৰামপুৰ গাঁৱৰ নিবাসী লালটু মুণ্ডাৰ পুত্ৰ প্ৰদীপ মুণ্ডা, যেহেতু কিছুমান দিন আগত এখন বিজেপি চৰকাৰে অগ্নিবীৰ বোলা এই কামাণ্ডখিনি প্ৰশিক্ষণ এটা দিয়া ব্যৱস্থা কৰিছিলে। সেই অগ্নিবীৰত আমাৰ ৰামপুৰ গাঁৱৰ প্ৰদীপ মুণ্ডা তেওঁ ভাইটি আমাৰ এই অগ্নিবীৰত প্ৰশিক্ষণ দি পেলাই তেওঁ আজি সিলেক্ট হ'বলৈ সক্ষম হৈছে। আৰু অতি ভাল খবৰ, যিহেতু ইহঁতৰ মা দেউতাই আজি ইমান দুখ কষ্ট কৰি পোহপাল কৰি দীঘল ডাঙৰ কৰিলে, কিমানখিনি লিখা পঢ়া কৰিব পাৰিলে সেইটো হেৰি নহয়, কিন্তু কথাটো হৈ গ'ল কি তেওঁৰ ল'ৰাজন আজি ইমান দুখ কষ্ট কৰি পেলাই যে আজি এটা 4 বছৰে হওক কিন্তু চাকৰি পাবলৈ সক্ষম হ'ল। কিন্তু আমি ভাবিছোঁ যিহেতু এই আমাৰ জনগোষ্ঠীটোৰ ল'ৰা ছোৱালীবোৰ যেনেকা সাহসতাৰে যেনেকা তেওঁ আজি নিজৰ কৰ্মৰ ফল দেখুৱালে, তাক আমি অসম স্বাধীনতা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ জাতীয় ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ। আৰু তাৰ মা দেউতাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁৰ ল'ৰাটো আজি সক্ষম হৈছে। আৰু আমাৰ জনগোষ্ঠী যিহেতু একেবাৰে সহজ সৰল দুখীয়া পৰিয়ালত বসবাস কৰা দিন হাজিৰা কৰি থকা মানুহ, তথাপিও আজি সক্ষম হ'বলৈ তেওঁ কিবা এটা কৰিবৰ কাৰণে সক্ষম হৈছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সংবাদ যোগেদি মই আমাৰ চাহ জনগোষ্ঠীৰ সকলো ল'ৰা ছোৱালীসকলক মই অনুৰোধ জনাব বিচাৰোঁ, যিহেতু যদি কিবা এটা কৰিম বুলি ভাবে তেতিয়াহ'লে নিশ্চয় কৰিব পাৰে, সাহস সততা থাকিব লাগিব। আৰু এটা কথা, পঢ়া শুনা সদায় লাগে, পঢ়া শুনাত নিজে গুৰুত্ব দিব লাগে। এই যে ভাবিব নালাগে যে আমি এই যে দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী আমি যে একো কৰিব নোৱাৰোঁ, সেইটো কথা মিছা। কাৰণ আজি আমাৰ প্ৰদীপ মুণ্ডাই কৰি দেখুৱালে, যিহেতু ইণ্ডিয়ান আৰ্মিত যোগদান হ'ল, তেওঁ চাকৰি এটা পালে, সেইকাৰণে আমি তেওঁৰ ঘৰত আহি আজি উপস্থিত হৈ তেওঁৰ মা দেউতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰদীপ মুণ্ডাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।